স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। আহি আছিলোঁ ডিব্ৰুগড়ৰ পৰা, 1:30 বাজি গ'ল, সেইটো কাৰণে লাগিলে খুব ভোক আৰু খাম বুলি ভাবিলোঁ আজি নন্দনবন ধাবাত। এইখনে হ'ল নন্দনবন ধাবা, আপোনালোকে দেখিবলৈ পাইছে এইটো নন্দনবন। তো লোকেশ্যনৰ কথা যদি কৈ থাকোঁ, আপুনি দুলীয়াজানৰ পৰা যদি ডাইৰেক্ট ৰাস্তাত আহি থাকে, একদম ডিব্ৰুগড়লৈ যোৱা ৰাস্তাৰ টেঙাখাট পাৰ হৈ এই নন্দনবন ধাবাখন পায়। ব'লক নন্দনবন ধাবাৰ টোটেল সোৱাদ, খানা কেনেকুৱা টেষ্ট, কি কথা কি বতৰা গোটেইখিনি ল'ম আৰু আপোনালোকৰ আগত সম্পূৰ্ণ সবিশেষ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত মেইন মোৰ যিহেতু টপিক ফেচবুকতে আহে, তো ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব। আপোনালোকে যদি সহায় নকৰে মই আগবাঢ়িব নোৱাৰোঁ। আপোনালোকৰ সহায়ৰ কাৰণে একদম মাত্ৰ নিজৰ ভাই বন্ধু হিচাপে চেনেলটোক ফ'ল' কৰি ল'ব আৰু মেক্সিমাম শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে সকলোৱে চাবলৈ পায়। ব'লক যাওঁ ডাইৰেক্ট নন্দনবনৰ ভিতৰত। তো আজি সোমবাৰৰ দিনাখন বিশেষ আকৰ্ষণ, আমি খাবলৈ আহিছিলোঁ যিহেতু নন্দনবন, আৰু নন্দনবনত আমাৰ প্ৰথম ডিছটো হৈছে বেবিকৰ্ণ, ক্ৰিস্পি বেবিকৰ্ণ। চাই যাব সবিশেষভাৱে আৰু খানাটো কেনেকুৱা সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো বৰ্তমান সময়ত এইটো বেবিকৰ্ণটো লৈছোঁ আমি, স্পাইচি বেবিকৰ্ণ লৈছোঁ। এইটো অলপ মানে জ্বলা, আৰু স্পাইচি বেবিকৰ্ণৰ লগতে আমাৰ থালি আহি আছে, চিকেন টিকেন আহি আছে, কিবাকিবি এইবোৰ আপোনালোকক দেখুৱাম। অভাৰঅল খানাটো গোটেইখিনি ধুনীয়াকৈ আপোনালোকৰ আগত টেষ্টখিনি যিখিনি কেনেকুৱা টেষ্ট এক্সপিৰিয়েঞ্চটো সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰিম। তো চাই যাব ভিডিঅ'টো শেষলৈকে। আহি গ'ল প্ৰথমতে খানা অহাৰ আগতে চাটনি আহি গ'ল। চাওকচোন কেই প্ৰকাৰৰ চাটনি আহিছে, 1 2 3 4 5 6 7টা প্ৰকাৰৰ চাটনি। লগত আহিছে মোৰ আটাইতকৈ ফেভাৰেট বি জলকীয়া, আৰু লগত কেঁচ অকণমান পিঁয়াজ। চাই যাওক বাকী খানা আহি আছে। এই বন্ধুহঁত আহি গ'ল আমাৰ। তো আপোনালোকক দেখাওঁ যে আমি অলৰেডি 3টা থালি লৈছিলোঁ। এটা এয়া মিছেছৰ, এটা বেটাৰ, এটা কি দিছে আপোনালোকক যদি ক'বলৈ যাওঁ, দালি দিছে, মাটি দালি এটা দিছে, এইটো কি দিছে জানো, এইটো এটা বইল আইটেম দিছে, এটা বইল আইটেম। থালিত আছে এখন পাপৰ, তিয়ঁহ, বেঙেনা ফ্ৰাই দেখিবলৈ পাইছে, আকৌ এইটো বেঙেনা ফ্ৰাই এটা এক্সট্ৰাকৈ দেখিছে, তিতা কেৰেলা এটা বইল, এটা ভেন্দি বইল, লগত আছে চব্জি, ভাত কেৰেলাৰ চব্জি, আৰু আছে বুট আৰু ঢেকীয়া, কুন্দুলি আৰু আলু। ইমানখিনি আইটেম চাওকচোন ৰাইজ। আৰু লগত আহি আছে আমাৰ চিলি চিকেন ড্ৰাই, দেখিছে চিলি চিকেন ড্ৰাই। তো নন্দনবনৰ বিশেষ আকৰ্ষণ, ইমান ধুনীয়া এখন মানে প্লেটিং, আপোনালোক আহি নন্দনবনত খাব পাৰে। লোকেশ্যনৰ কথা অলৰেডি আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কৈ দিয়া আছে, সুন্দৰকৈ আপোনালোকে গম পাইছেই। ইয়াতে যদি মই চিকেন এপিচ আপোনালোকক ড্ৰাই চিকেনটো দেখাব যাওঁ, ইয়াত কালাৰিংটো চাওকচোন, ৱাও কি ধুনীয়া নহয়নে, ৱাও। তো আমি এতিয়া খাম, তাৰপিছত সবিশেষ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, কি এক্সপিৰিয়েঞ্চ ল'লোঁ, কেনেকুৱা লাগিল। আৰু হয়তো আপোনালোকে সকলোৱে জানে কলপাতত ভাত খোৱাৰ কিমানখিনি গুণাগুণ আছে, সেইকাৰণে কাঁহৰ থালিৰ ওপৰত আমাক কলপাতত ভাত দিছে। তো চাই যাওক, ইটিং শ্ব' ষ্টাৰ্ট হ'ব। সুন্দৰকৈ আপোনালোকে মৰম দিব খালি। বাকী যদি ভাল লাগিছে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত খুব ধুনীয়াকৈ শ্বেয়াৰ কৰিব।
ভাল যদি কয় খানা ক্লাছ ধুনীয়া হৈছে আহিব নৰ্মেল মনত খানাটো ট্ৰাই কৰিব ল'ৰা ছোৱালী পৰিয়ালে আহিব এসাঁজ খাব গাড়ী পাৰ্কিঙো একদম ফুল ব্যৱস্থাপনা আছে কোনো টেনশ্যন ল'ব নালাগে চব পিনৰ পৰা অ'কে আহি মাথো খালেই হ'ল এখন ভাল ৰেষ্টুৰেণ্ট হিচাপে ক'ব পাৰে এখন ধুনীয়া ৰেষ্টুৰেণ্ট Hello? এই জানো অপাৰেশ্যন হ'ল যে তাৰ ওচৰতে আহিছিলোঁ নহয় লগতে আছে